নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, ভয়েস অফ ৰেডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ পুৱাৰ ৰেঙনি। আজি 2021 চনৰ মাৰ্চ মাহৰ 27 তাৰিখ শনিবাৰ। অসমীয়া লেখেৰে 1943 চকৰ চ'ত মাহৰ 13 দিন। দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ অনুসৰি বছৰটোৰ 86তম দিন। বছৰটোৰ শেষ হ'বলৈ আজিৰ দিনটোৰ পৰা মুঠ 279টা দিন বাকী আছে। আজিৰ দিনটোৰ সূৰ্যোদয়ৰ সময় হ'ল পুৱা 5:38:46 আৰু সূৰ্যাস্তৰ সময় হ'ল আবেলি 5:45:39 আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা কথাষাৰ কৈছিল ছক্ৰেটিছে। প্ৰিয় শ্ৰোতা বন্ধু, আজিৰ দিনটোৰ কেইটিমান উল্লেখযোগ্য ঘটনাৰ বিষয়ে জানো আহক। 1969 চনৰ আজিৰ দিনটোতে মেৰিনাৰ হাত উদ্বোধন কৰা হৈছিল। 1845 চনৰ আজিৰ দিনটোতে জাৰ্মান পদাৰ্থবিদ ভিলহেল্ম কনৰাড ৰণ্টগেনৰ জন্ম হৈছিল। 1899 চনৰ আজিৰ দিনটোতে মাৰ্কিন চলচ্চিত্ৰ আৰু টেলিভিছনৰ অভিনেত্ৰী আৰু প্ৰযোজিকা গ্লৰিয়া চুৰাছনৰ জন্ম হৈছিল। 1963 চনৰ আজিৰ দিনটোতে মাৰ্কিন চলচ্চিত্ৰৰ পৰিচালক আৰু অভিনেতা কুৱেণ্টিন টাৰাণ্টিনোৰ জন্ম হৈছিল। 1972 চনৰ আজিৰ দিনটোতে হলেণ্ডৰ ফুটবল খেলুৱৈ জিমি ফ্লৰেট হাছেনবেংকৰ জন্ম হৈছিল। 1990 চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ডৰ পেছাদাৰী ফুটবল খেলুৱৈ নেচাৰ বৰজাইটৰ জন্ম হৈছিল। 1972 চনৰ আজিৰ দিনটোতে ওলন্দাজ চিত্ৰশিল্পী MCSৰ মৃত্যু হৈছিল। 1968 চনৰ আজিৰ দিনটোতে ৰুছ মহাকাশচাৰী ইউৰি গেগৰিনৰ এক প্ৰশিক্ষণৰ সময়ত বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল। 1918 চনৰ আজিৰ দিনটোতে মাৰ্কিন ইতিহাসবিদ হেনৰী আডামছৰ মৃত্যু হৈছিল। আজি বিশ্ব থিয়েটাৰ দিৱস। প্ৰিয় শ্ৰোতা বন্ধু, এই চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হওক, মংগলময় হওক, তাৰেই কামনাৰে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।